নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট পেপাৰ 1 আৰু পেপাৰ 2 তো তাৰ পোষ্টৰ সংখ্যা কিমান লগতে কিমান ক্যান্ডিডেটে আবেদন কৰিছে বা কোনে কোনে আবেদন কৰিছে লগতে নেগেটিভ মাৰ্ক ৰিজাল্ট কেতিয়া মানে ঘোষণা কৰিব আৰু ইয়াৰ ইন্টাৰভিউখিনি কেতিয়া মানে অনুষ্ঠিত কৰিব তো ভিডিওটোত আমি হবিষে সকলোখিনি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তোনকল প্ৰথমতে জনাও যে পোষ্টৰ সংখ্যা তো ইয়াতে যদি আপোনালোকে চাই যিখিনি মাত্ৰ এইচএসএলসি পাস তো তাত পোষ্ট আছে 1060টা আৰু যিখিনি এইচএসএলসি উইথ আইটিআই বিচাৰিছে তাত পোষ্টৰ সংখ্যা আছে 1990টা আৰু যিখিনি মাত্ৰ 8 পাস তাত পোষ্ট আছে 1950টা আৰু টোটাল যদি পোষ্টৰ সংখ্যা চাও ইয়াতে 5000টা গ্ৰেড 4 ত পোষ্ট আছে তো 2022 চনত গ্ৰেড 4 ত পোষ্ট আছিল প্ৰায় 14000টা আৰু এইবাৰ 2024 ত গ্ৰেড 4 ত পোষ্ট আছে 5000টা তো জবাৰতকৈ এইবাৰ গ্ৰেড 4 ৰ পোষ্টৰ সংখ্যা যথেষ্টখিনি কম আৰু ক্যান্ডিডেট বহুখিনি ইয়াতে পৰীক্ষা দিছে কিন্তু 2022 চনত হিমান ক্যান্ডিডেট হোৱা নাছিল তো তেনে ক্ষেত্ৰত আপোনালোকৰ এইবাৰ কাট অফটো অকনমান হাই থাকিব কিমান ক্যান্ডিডেটে আবেদন কৰিছিল তো নেক্সট আপোনালোকে যদি চাই ইয়াতে তো এইচএসএলসি লেভেলত ইয়াতে এইচএসএলসি তো আপোনালোকে যদি চাই 8,27,000 ক্যান্ডিডেটে ইয়াতে আবেদন কৰিছে এইবাৰ 2024 ত আৰু যিখিনি 8 পাস লেভেলৰ পোষ্ট তো তাত আবেদন কৰিছিল 5,52,000 ক্যান্ডিডেটে তো প্ৰায় 10-11 লাখ ক্যান্ডিডেটে এই পৰীক্ষা হয়তো দিছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ এইবাৰ অকনমান কাট অফটো ওপৰত থাকিব আৰু কোনে কোনে পৰীক্ষা দিছে তো মেইন কথাটো হল এবাৰ যেহেতু বিএ বিকম বিএসসি বা অন্য গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট খিনিয়ে পৰীক্ষা দিছে ঠিক আছে 2022 চনত কি হৈছে মানে 8 পাস 10 পাস বা হায়াৰ সেকেন্ডাৰী পাস কৰা ক্যান্ডিডেট খিনিয়ে পৰীক্ষা দিছিল গ্ৰেড 4 আৰু তাৰে ভিতৰত হয়তো দুই এজন এনেকুৱা ক্যান্ডিডেট আছিল যিয়ে নেকি গ্ৰেজুৱেট বা বিএ বিকম বিএসসি বা অন্য কিবা গ্ৰেজুৱেচন কৰা ক্যান্ডিডেটে এই চাকৰিটো লাভ কৰিছিল বা পৰীক্ষা দিছিল কিন্তু এইবাৰ এনেকুৱা নহয় এইবাৰ 2024 চন বহুতো এনেকুৱা ক্যান্ডিডেট আছে যিয়ে নেকি বিএ বিকম বিএসসি বা অন্য গ্ৰেজুৱেচন কৰা ক্যান্ডিডেটবোৰো এই গ্ৰেড 4 এক্সামটো দিছে তো তেনে ক্ষেত্ৰত কি হৈছে ইয়াতে যেটো কাট অফ ঠিক আছে তো যেহেতু বহুতো শিক্ষিত ক্যান্ডিডেটে ইয়াতে এবাৰ গ্ৰেড 4 এক্সামটো দিছে কাট অফটো আপোনালোকৰ অকনমান হাই যাব তো কিমান মান কাট অফ যাব পাৰে আমি এটা এক্সপেক্টেড ভিডিও বনাই থৈ দিছো আৰু এই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকক লিংকটো দি দিছো তো আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত গৈ চাব পাৰিব আৰু নেক্সট আহিল নেগেটিভ মাৰ্ক ঠিক আছে তো নেগেটিভ মাৰ্ক এনেকুৱা এটা বস্তু আপোনালোকে যদি চাই আপোনালোকৰ যদি হে 4টা কটা যায় তেনেহলে 1 নম্বৰ মাইনাস হৈ যাব তো 2022 চনত মানে ধৰি লওক এজন ক্যান্ডিডেটে 135 ৰ ভিতৰত যদি হে 80টা শুদ্ধ কৰি আহিছে ঠিক আছে তে গোটেইকেইটা এনসাৰে কৰি আছে 135 ৰ ভিতৰত 135 লিখিছে কিন্তু 80টা শুদ্ধ হৈছে তেনেকুৱা ক্ষেত্ৰত কি হৈছে তেও 80 নম্বৰে লাভ কৰিছে তো এইবাৰ হেনেকুৱা নহয় তো যদি হে এজন ক্যান্ডিডেটে এইবাৰ 135 ৰ ভিতৰত 135 লিখি আহিছে কিন্তু তেওঁৰ যদি শুদ্ধ হৈছে 80টা তো তেনে ক্ষেত্ৰত কি হৈছে আমি সকলোৱে জানো 4টা কটা গলে 1 নম্বৰ মাইনাস তো 55টা কোৱেশ্চন তেওঁৰ ৰং হৈছে তো সেইখিনি এই 80 নম্বৰৰ পৰা মাইনাস হৈ যাব তো আপোনালোকে এইটো হিসাব কৰি চাই লব আপোনালোকে কিমান নম্বৰ পায় আৰু বহুতে কমেন্ট কৰি সুধি আছে যে ইয়াৰ ৰিজাল্ট খিনি কেতিয়া মানে ঘোষণা কৰিব আৰু ইয়াৰে যেটো ৰিজাল্ট তো ৰিজাল্টটো আপোনালোকৰ যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ আগত জনাইছিল যে যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট তো হেতু ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিব আৰু ইয়াৰে যেটো নিযুক্তি হেতু 10 মেত ঘোষণা কৰিব তো তেনেখৰৰ ক্ষেত্ৰত যদি আমি চাও
যেহেতু ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ইয়াৰে ৰিজাল্টখিনি ঘোষণা কৰিব তো মাৰ্চ আৰু এপ্ৰিল তো মাৰ্চ এপ্ৰিলত আপোনালোকৰ ইয়াৰে যেটো ইন্টাৰভিউ বা স্কিল টেষ্ট হেতু অনুষ্ঠিত কৰিব আৰু মে মাহত 10 তাৰিখে আপোনালোকক এই নিযুক্তিখিনি দিয়া হ'ব তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু আপোনালোকে যদিহে এক্সপেক্টেড কাট অফ খিনি চাও বিচাৰে তেনেহলে এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক পাই যাব তো তাৰ পৰা আপোনালোকে ডাইৰেক্টলি চাও পাৰিব তো ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ